everyone, welcome back to my channel RMB EduTech. আৰু আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিব লৈছো দুটা গুৰুত্বপূৰ্ণ কথা। প্ৰথমটো কথা হৈছে APSC নতুনকৈ কি ষ্টেপ লৈছে আৰু সেকেন্ড কথাটো হৈছে মেইনছৰ এক্সামিনেশনৰো তেওঁলোকে টেন্টেটিভ ডেট দিছে আৰু কেতিয়া মেইন এক্সামিনেশন পাতিব হেতু ডিসকাস কৰিম। আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পায় নিশ্চয় লাইক কৰিব, শেয়াৰ কৰিব আৰু প্লিজ সাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া বেছি দেৰি নকৰি আৰম্ভ কৰো আহক। দুটা কথা আছে। প্ৰথমটো কথা হৈছে APSC এবাৰ ইন্ট্ৰোডিউস কৰিছে OMR শীট, লগতে তেওঁলোকে কাৰ্বন কপি দিব আৰু কাৰ্বন কপিখন থাকিলে আপোনালোকৰ ওচৰত আপোনালোকে নিজে চেক কৰিব পাৰিব আনসাৰ কি লগত মিলাই যে কোনে কিমান শুদ্ধ কৰিছে। এটা কথাটো হ'ল লাষ্ট টাইম যেটো APSC প্ৰিলিমিনাৰী এক্সামিনেশন হৈছিল তাত কিন্তু তেওঁলোকে অকল কাট অফ দিছিল, তাত তেওঁলোকে কোনে কিমান মাৰ্কস পাইছিল হেয়া দিয়া নাছিল। আৰু যেহেতু এবাৰ কাৰ্বন কপি যদি তেওঁলোকে দিয়ে আৰু ডিটেচেবল যদি মোড হয় তেতিয়াহ'লে আপোনালোকে ঘৰলৈ আনিব পাৰিব আৰু কোনে কিমান নম্বৰ পাইছে চেক কৰিব পাৰিব। আৰু বাকিখিনি কথা মই ইমান কৈ নিদো। 32 ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ্ছত এক্সামিনেশন হ'ব। বাকিখিনি তেওঁলোকে যেটো কৈছে যে ষ্ট্ৰিক হ'ব। লাষ্ট টাইমত তেওঁলোকে বহুত ষ্ট্ৰিক কৰিছিল 144 100 মিটাৰ দূৰত মানে ভেহিকল বিলাক ৰাখিব দিছিল, খোজ কাঢ়ি আহিব দিছিল। প্ৰিলিমিনাৰী এক্সামিনেশনত ইমান ষ্ট্ৰিক কৰাতকৈ মোৰ মতে মেইনছত পেপাৰ চেকিংত তেওঁলোকে বেছি ষ্ট্ৰিক কৰিব লাগে, যেহেতু এসএ পেপাৰত যেটো শুনি আছে ইমান মাৰ্কস পোৱাটো অসম্ভৱ। আৰু যেহেতু জিএস পেপাৰত অন এন এভাৰেজ সকলো একে নম্বৰ পাইছে মই আগতেও কৈছো। আৰু নেক্সট ইম্পৰ্টেন্ট কথাটো হ'ল ইয়াত আৰু এটা ইনফৰমেশন আছে, হেয়া আছে কম্বাইন্ড কম্পিটিটিভ মেইন এক্সামিনেশন 2023 will be held during June July 2024। তাৰ মানে প্ৰিলিমছৰ যদি এক্সামিনেশন মাৰ্চত হয় তেওঁলোকে এপ্ৰিলত ৰিজাল্ট দিব। মেইড এমাহমান ৰাখিয়ে তেওঁলোকে জুন বা জুলাইত এক্সামিনেশন কণ্ডাক্ট কৰিব। সময় একদম হাতত কম, সো আপোনালোকে প্ৰিপাৰেচন এতিয়াৰ পৰা ষ্টাৰ্ট দিয়ক। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, ইনফৰ্মেটিভ লাগিছে, দেন নিশ্চয় এটা লাইক কৰিব, কমেন্ট কৰিব আৰু প্লিজ সাবস্ক্ৰাইব কৰিব নাপাহৰিব। থ্যাংক ইউ সো মাচ, বাই বাই, টেক কেয়াৰ।